Hello dear students, তোমালোকৰ ইতিমধ্যে 21 মাৰ্চত যি ম্যাথমেটিক্সৰ পৰীক্ষা হোৱাৰ কথা আছিল সেই পৰীক্ষাটো কেনসেল কৰা হৈছে সেই কথা তোমালোকে গম পাইছে 24 মাৰ্চৰ পৰা 29 মাৰ্চলৈ যিসমূহ পৰীক্ষা হোৱাৰ কথা আছিল বায়োলজিৰ পৰীক্ষা আছিল তেনেকে বেলেগ ষ্ট্ৰীমৰ পৰীক্ষা আছিল 24ৰ পৰা 29 মাৰ্চৰ ভিতৰত যিবিলাক পৰীক্ষা হোৱাৰ কথা আছিল সেই পৰীক্ষাবিলাক ইতিমধ্যে বাতিল কৰা হৈছে সেই পৰীক্ষাবিলাক কেনসেল কৰা হৈছে 24 মাৰ্চত বোৰ্ডৰ এখন মিটিং হ'ব আৰু সেই মিটিংখন হোৱাৰ পিছতে তোমালোকৰ পৰীক্ষাবিলাক অনুষ্ঠিত হ'ব তাৰ কাৰণে নতুনকৈ ৰুটিন দিয়া হ'ব জাননী দিব আৰু তাৰ পিছতে পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব এইখনে সেই অৰ্ডাৰ কপিখন য'ত স্পষ্টকৈ লিখা আছে যে 24 মাৰ্চৰ পৰা 29 মাৰ্চৰ ভিতৰত 29 মাৰ্চলৈকে যিসমূহ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল আগৰ ৰুটিন মতে সেই পৰীক্ষাসমূহ কেনসেল কৰা হৈছে তাৰ মানে আজিৰ তাৰিখৰ পিছত যিসমূহ এক্সাম হোৱাৰ কথা আছিল সেই সকলোখিনি এক্সাম কেনসেল কৰা হৈছে বাকি থকা এক্সামখিনি কেনসেল কৰা হৈছে আৰু এই এক্সামখিনি কেতিয়াকৈ অনুষ্ঠিত হ'ব হিয়া 24 মাৰ্চৰ বোৰ্ডৰ মিটিঙৰ পাছতহে নিশ্চিত হ'ব আৰু এই কামটো কি কাৰণে কৰিবলগীয়া হ'ল যেহেতু কোৱেশ্চন পেপাৰবিলাক কলেজত ৰখা হৈছিল যেতিয়া 21 মাৰ্চ তাৰিখে কোৱেশ্চন পেপাৰখিনি মেথছৰ কোৱেশ্চন পেপাৰখিনি ঘূৰাই বিচাৰিছিলে তেতিয়া দেখিছিলে যে কিছুমান কলেজে কোৱেশ্চন পেপাৰবিলাকৰ পেকেটটো ফালিছিলে মেথছৰ যেহেতু বহুত কেইখন কলেজৰ 18খন কলেজৰ কোৱেশ্চন পেপাৰ পেকেট ফলা দেখা গৈছিলে গতিকে বাকি সাবজেক্ট কিটাৰো কোৱেশ্চন পেপাৰ পেকেট খুলিব পাৰে আৰু সেই হেতুকে বাকি সাবজেক্ট কিটাৰ এক্সামটো কেনসেল কৰি দিয়া হৈছে আৰু পৰৱৰ্তী কেতিয়া পৰীক্ষা অনুষ্ঠিত হ'ব কি ডেটত অনুষ্ঠিত হ'ব সেই বিষয়ে তোমালোকক পিছত জনোৱা হ'ব